নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মোৰ জীৱনৰ সৰুৰ যিটো বাল্যকালৰ যিটো অৱস্থা আছিলে এইটো আজি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, প্ৰকাশ কৰিব বিচাৰিছোঁ যে কম সময়তে যে সকলোৰ এটা সৰু সময় থাকে, বাল্যকাল থাকে, আৰু এই সময়ত নিজৰ মানে কিবা এটা নিজৰ মনত কৰা এটা কাম থাকে। তো এনেকাই আৰু নিজৰ পৰিয়ালৰ কিবা এটা সংস্কাৰ থাকে, এই হিচাপতেই কৰি যায়। তো আজি আমাৰ ঘৰৰ পৰিয়ালৰ হিচাপত মই কি কৰি আহিলোঁ আৰু আগপিনে গৈ আছোঁ, এইটো অলপ মানে ছ'চিয়েল মিডিয়াত এৰি থৈ গৈ আছোঁ, যাতে মোৰ ল'ৰা ছোৱালী চাব বা মোতকৈ সৰু যিবিলাক অশিক্ষিত হৈ থাকিব সিহঁতি চাব বুলি মই আশা কৰি এই ভিডিঅ'খন বনাই আছোঁ। যে সকলোৰ তো সৰু সময় থাকে, মানে সৰু সময়ত মানে ল'ৰা ছোৱালীক কি পাব লাগে, কি শিক্ষা পাব লাগে, কি সময় কোনটো জেগাত মানে ব্যস্ত হৈ থাকিব লাগে, ব্যস্ত কৰাব লাগে, এইটো মানে জনা উচিত আৰু প্ৰয়োজন বেছি। কেলে সকলো বস্তুটো আমি জানো সৰুৰ পৰাহে এইটো মানে কিবা এটা আগপিনে ডাঙৰ হয়। যিকোনো বস্তু হওক, ভাল হওক বা বেয়া হওক, আমি যদি এতিয়া ভাল যদি সংস্কাৰ, ভাল জ্ঞান, ভাল শিক্ষা এই সৰু সময়তে যদি আমি দিম বা হ'ব, তেতিয়াহ'লে অনাগত দিনত কি হ'ব, কি এই শিক্ষাটো ভাল শিক্ষা থাকিলে ভাল শিক্ষাটো বাঢ়ি যাব, আৰু বেয়া শিক্ষা যদি হৈ থাকিব হ'লে বেয়া শিক্ষাটো বাঢ়ি যাব। তেনেকুৱাই তেতিয়া মোৰ জীৱনত এনেকুৱা আছিলে কি সৰুৰ পৰা যে নিজৰ ফালেদিতো পৰিয়ালৰ ফালেদিতো স্কুলত মই এডমিশ্যন কৰিব নোৱাৰিলোঁ। তথাপিও যিটো লগ ধৰি পিনে এনেকুৱা এটা লগৰ পালোঁ, যে লগ ধৰি পিনে স্কুললৈ গ'লোঁ সিহঁতৰ লগত চাই পিনে, আৰু তাত গৈ পিনে স্কুলত এডমিশ্যন নিজেই কৰিলোঁ। এইটো কথা কোৱা নাই যে স্কুলত গ'লোঁ, স্কুলত যোৱাৰ পাছত যে ছাৰ বাইদেৱে মাতিলে গাৰ্জেনক, আৰু গাৰ্জেনক মাতাৰ পাছত যে গাৰ্জেনক লৈ পিনে গ'লোঁ, মাক বা দেউতাক লৈ পিনে গ'লোঁ, মাকে লৈ পিনে গ'লোঁ স্পষ্ট। তো এই মাক লৈ পিনে যোৱাৰ পাছত মোৰ যিটো নিজৰ ল'ৰা ছোৱালীৰ যিটো প্ৰমাণ পত্ৰ থাকে, চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট বুলি কয়, এইটো সকলোৰ জীৱনত মানে এইটো যে জন্মৰ পাছত মানে এইটো যে বাৰ্থ চাৰ্টিফিকেট বনাই থ'ব লাগিব স্পষ্ট হিচাপত, মানে ভালকৈ। তো এনেকাই মা লৈ পিনে গ'লে আৰু স্কুলত দিলে, স্কুলত দি পিনে মোৰ বাৰ্থ চাৰ্টিফিকেট মোৰ এডমিশ্যন হৈ গ'ল। আৰু এডমিশ্যন হোৱাৰ পাছত কি হ'ল, কি মোক এই স্কুলত মোৰ মানে এডমিশ্যন হ'ল। আৰু এডমিশ্যন হোৱাৰ পাছত এতিয়া এইটো কিমান বয়সৰ এইটো ক'ব নোৱাৰোঁ, যে এইটো বয়স কিমান আছিলে এইটো ক'ব নোৱাৰোঁ, মানে মনত যিটো আছে এইটোৱেই মই ব্যাখ্যা কৰি আছোঁ। তো তাৰ পৰা কি হ'ল, কি এডমিশ্যন হোৱাৰ পাছত তাত মই স্কুলত ভালকৈ পঢ়া লিখা কৰিলোঁ। কৰাৰ পাছত মা দেউতা যে এনেকা গৈ পিনে যে মোক স্কুলত শিক্ষাৰ ক্ষেত্ৰত মানে মোক এনেকা জেগাত দিলে, যে ইমান ধন্যবাদ মা দেউতাক। এইটো সময়ত যদি এনেকা সৰু সময়ত যদি আমি নিজৰ ল'ৰা ছোৱালীক যদি অৱহেলা কৰি পিনে স্কুলত নিদি পিনে, মই নিজৰ ল'ৰা ছোৱালীক যদি অৱহেলা কৰি পিনে এৰি দিম, তাক যদি কিবা ব্যস্ত কৰাই নথম এইটো সময়ত কিবা ভাল শিক্ষাৰ ক্ষেত্ৰত, হ'লে অনাগত দিনত ভৱিষ্যত যে নিজৰ ল'ৰা ছোৱালী কিবা ভাল ৰাস্তাত যাব চান্স কম থাকে। তো এতিয়া এনেকৈ ভিডিঅ' মই মোৰ জীৱনৰ ভিডিঅ'টো ইমানখিনিয়েই জনাম। আৰু এনেকা হৈ পিনে সকলো মা দেউতাও এনেকা নিজৰ ল'ৰা ছোৱালীক ভাল এটা শিক্ষা দিবলৈ চেষ্টা কৰিব লাগে। এতিয়াও আমি যদি ভাল সময়ত, ভাল বয়সত, এই সৰু সময়ত যদি আমি ল'ৰা ছোৱালীক যদি ভাল শিক্ষাৰ জেগাত যদি ব্যস্ত নকৰাওঁ, বিজি নকৰাওঁ, হ'লে অনাগত দিনত সেই ল'ৰা ছোৱালী অসুবিধা হ'ব, আৰু নিজৰ ভৱিষ্যত মানে বহুত প্ৰব্লেমৰ লগত সংগ্ৰাম কৰিব লাগিব। সেইকাৰণে সৰুৰ পৰাই আমি এইটো কথা বুজিব লাগিব, আৰু নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষাৰ ক্ষেত্ৰত যে তাত মানে ব্যস্ত কৰাই থ'বই লাগিব। তো ইমানতে মোৰ এইটো মানে বিচাৰটো
দিলোঁ। এইটো যদি কিবা ভুল থাকিব হ'লে ক্ষমাই কৰিব, আৰু যদি ভাল লাগিব হ'লে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বা লাইক কৰিব। এইটোতো